Hello everyone, স্বাগতম জনাইছো মাইছা মোবাইল ইউটিউব চেনেললৈ। আশা কৰো সকলো ভালে আছে। আজি আপোনালোকক এক বৃহৎ ষ্টক দেখাম, তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। তো ইফালে দেখা পাইছে আপোনালোকে আইফোনৰ কিমানখিনি কালেকশ্যন আছে, তো আৰু ইফালে এন্ড্ৰইডৰো 5G কালেকশ্যন আছে আৰু ইফালে 4G কালেকশ্যন আছে। তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক। আৰু আজি বস নাই, সো মোবাইলবিলাক ময়ে দেখাম। তো কোন প্ৰথমে আমি এটা বাম্পাৰ অফাৰ দিলো। ইফালে আছে সাজিদ ভাই, কাম ইয়াৰ ব্ৰ। কোন প্ৰথমে কি অফাৰ দিম তুমি কোৱা? কোন প্ৰথমে 11 Pro Max 11 Pro Max দি দে ধামাকা এটা পুৰা ঝাটকা দি দিও আপোনালোকক। 11 Pro Max দি দিম মাত্ৰ 20500 টকাত। আপোনালোকে দেখা পাইছে 20500 টকাত 11 Pro Max। আৰু ইফালে বেটাৰী হেলটো দেখাই দিয়া। ইফালে বেটাৰী হেলটো চাব পাইছে 77 আছে। আৰু ইয়াৰ IMEI টো আপোনালোকে কেপচাৰ কৰি থৈ দিয়ক। এইটো লাষ্টত আপোনাৰ 646। আৰু এনেকুৱা নহয় যে সকলো 11 Pro Max আপোনাৰ 20500 টকা, কিন্তু এইটো ভিডিওতে আপোনাৰ দিয়া আছে 20500 টকাত আইফোন 11 Pro Max। তো আপোনালোকক কোন প্ৰথমে এটা ধামাকা অফাৰ দিলো। নেক্সট দেখাম আপোনালোকক আইফোন 11 আপোনাৰ দেখা পাইছে হোৱাইট কালাৰ আছে, ব্লু কালাৰ আছে, আপোনাৰ গ্ৰীণ আছে, পাৰ্পল আছে। আৰু ইফালে আইফোন 11 আপোনালোকৰ ষ্টাৰ্টিং হ'ব একদম ভাল কণ্ডিশ্যনৰ 64GB 17500 পৰা আহিব 19000ৰ ভিতৰত আহি যাব। আৰু ইফালে দেখা পাইছে ৰেড কালাৰৰ আছে আপোনাৰ আইফোন 11। আৰু আইফোন 12ৰ আপোনাৰ আগতে দিয়া আছিলে মাইছা মোবাইল ষ্টৰৰ তৰফৰ পৰা এমাহৰ ফুল গ্যাৰান্টি, কিন্তু এইবাৰৰ পৰা মাইছা মোবাইল ষ্টৰত আপোনালোকে 12 পাই যাব, 3 মাহৰ ফুল গ্যাৰান্টি পাই যাব। কোনো ধৰণৰ টেনচন ল'ব নালাগে। ইন্টাৰনেল যিকোনো ইস্যুত আপুনি ৰিপ্লেচমেন্ট পাই যাব। ফিজিক্যাল ইস্যুত আৰু আপোনাৰ সফটওয়্যাৰ ইস্যুত আপুনি ৰিপ্লেচ নাপায়। তো আইফোন 12 পাই যাব আপোনালোকে 24000 পৰা আপোনাৰ আপ টু 26000ৰ ভিতৰত 64 to 128GB পাই যাব। তাৰপিছত আহিব আপোনাৰ আইফোন 13 আহি যাব। এইটো দেখা পাইছে আপোনালোকে 30000ত আইফোন 13 পাই যাব 128GB ষ্টাৰ্টিং প্ৰাইচ এইটো ভিডিওত মাইছা মোবাইল ষ্টৰৰ। তাৰপিছত বেটাৰী হেল আছে 86% দেখা পাইছে আপোনালোকে। আৰু এইটো আহিব মাত্ৰ 30000ত। আৰু ইফালে আছে আপোনাৰ মিডনাইট কালাৰটো আহিব আপোনাৰ 87% বেটাৰী হেল আছে 128GB 32000ত আহি যাব একদম লাষ্ট প্ৰাইচ। তাৰপিছত আইফোন 14 আছে 2 পিচ ব্লু কালাৰ আৰু হোৱাইট কালাৰ। এই 2 পিচ দি দিম মাইছা মোবাইল ষ্টৰৰ ভিডিঅ' চাই আহিলে 46000 কে দি দিম। কোনো ধৰণৰ বাৰ্গেনিং প্ৰাইচ নহয় এইটোত। বেটাৰী হেল আপোনাৰ দেখাই দি আছো দুটাৰে, আপোনালোকে চাই লওক এবাৰ। 87 আছে 88 আছে। যোনে আগে আহিব সেইজন ব্যক্তিয়ে আপোনাৰ 88% বেটাৰী হেল টকাটো ল'ব পাৰিব। তাৰপিছত আকৌ এটা ভিডিঅ'ৰ মাজতে অফাৰ দিলো আপোনালোকক আইফোন 12 Pro দেখা পাইছে। ইফালে বেটাৰী হেলটো অলপ কম আছে, তাৰ বাবে অলপ কমত দি আছো। এইটো চাওক আপোনালোকে জিবিটো হ'ল আপোনাৰ 128GB ইণ্ডিয়া। তাৰপিছত বেটাৰী হেলটো আছে আপোনাৰ 79। এইটো দি দিম আপোনালোকক মাত্ৰ 32000তে দি দিম, য'ত নেকি আমি বিক্ৰী আছিলে 38 35ত। এবাৰ মাত্ৰ 31000তে দি দিম আপোনালোকক। তাৰপিছত আপোনাৰ ইফালে আহিব আইফোন 14 প্লাছ 2 পিচ আছে আমাৰ তাত। 14 প্লাছ পাই যাব আপোনালোকে মাত্ৰ 41500ৰ পৰা 43000ৰ ভিতৰত। একদম সব জেনুইন আৰু A1 কণ্ডিশ্যনত আছে। আপোনালোকক দেখাই আছো 86% বেটাৰী হেল আছে দেখা পাইছে। আৰু লগতে আপোনালোকে টুৰটনো অ'কে আৰু সব জেনুইন আছে। আমি মাইছা মোবাইল ষ্টৰৰ পৰা আপোনালোকক টোটেলি চেক কৰাই কিনে দি দিম। তাৰপিছত আহিব আইফোন XR। আপোনালোকে পাই যাব মাইছা মোবাইল ষ্টৰৰ ভিডিঅ' চাই আহিলে 13500ৰ পৰা 14500ৰ ভিতৰত একদম A1 কণ্ডিশ্যনত আইফোন XR পাই যাব 80+ বেটাৰী হেল থকা। আৰু আপোনাৰ কালাৰ ভেৰিয়েণ্ট চইচ কৰি ল'ব পাৰিব। হোৱাইট আছে, ব্লেক আছে, ব্লু আছে, ৰেড আছে। তাৰপিছত আহিব আইফোন X এটা অফাৰ দি দিম এইবাৰ, ধামাকা অফাৰ দি দিম। X 256GB হয়, ইণ্ডিয়ান ভেৰিয়েণ্ট হয়, বেটাৰী হেল আছে 85%। দেখাই দি আছো আপোনালোকক, এইটো চাওক 85% বেটাৰী হেল আছে। লগতে আপোনালোকে পাই যাব 256GB মাত্ৰ 12000 টকাত দি দিম আইফোন X 256GB ইণ্ডিয়ান ভেৰিয়েণ্ট।
তাৰ পিছত আহিব আইফোন এক্সএস আহিব আপোনাৰ মাত্ৰ 15,900 টকাতে এক্সেস পাই যাব আপোনালোকে 64 GB হয় তাৰ পিছত আৰু এটা ধামাকা অফাৰ দিলো আইফোন এক্সএস ম্যাক্স দি দিম আপোনালোকক মাত্ৰ 15,000 টকাত ব্যাটাৰী হেলটো দেখাই দি আছো আপোনালোকক মাত্ৰ 77 আছে আৰু লগতে আপোনাৰ A1 কন্ডিশনত আছে 64 GB মাত্ৰ 15,000 টকাত পাই যাব আৰু ইফালে আপোনাৰ আইফোন 12 মিনি পাব আপোনালোকে মাইছা মোবাইল ষ্টৰত মাত্ৰ 17,000 ৰ পৰা 18,500 ভিতৰত আইফোন 12 64 GB পাই যাব 12 মিনি তাৰ পিছত আহিব ইফালে আপোনালোকৰ আইফোন 14 Pro এটা বাম্পাৰ অফাৰ দি দিম মাইছা মোবাইল ষ্টৰৰ ভিডিও চাই আহিলে আপোনালোকক এটো দি দিম মাত্ৰ 51,000 ত দি দিম মাইছা মোবাইল ষ্টৰৰ ভিডিও চাই আহিলে এটো আপোনাৰ দেখা পাইছে অলপ স্ক্ৰেচ মানে ব্ৰক হৈ আছে বেক পেনেলটো কেমেৰা ফোকাস হৈছে ক্লিয়াৰ হৈ আছে কেমেৰা দেখা পাইছে এটো অলপ ভাঙিছে কেমেৰা সাইডেদি আপোনাৰ বেক পেনেলত এটো মাত্ৰ আৰু লগতে 256 GB হয় দেখা পাইছে আপোনালোকে 256 GB আইফোন 14 Pro ইন্ডিয়ান ভেৰিয়েন্ট আৰু IMEI নম্বৰটো দেখা পাইছে আপোনালোকে এটো চাওক 9347 আপোনালোকে ক্যাপচাৰ কৰি লওক IMEI নম্বৰটো আৰু এটো পাই যাব আপোনালোকে মাত্ৰ 51,000 ত আইফোন 14 Pro যদি লাগে লগ কন্টাক্ট কৰক ভিডিওটো আপলোড হোৱাৰ লগে লগে আৰু এটা বাম্পাৰ অফাৰ আছে আইফোন 16 Pro আহি গৈছে মাইছা মোবাইল ষ্টৰত 128 GB মাত্ৰ 9 বাৰ চাৰ্জ দিছে 100% ব্যাটাৰী হেলথ এটা সিঙ্গেল দেন নাই মাত্ৰ ধৰক 9 দিন মান হৈছে 9 দিন 6 দিন নিপা হৈছে বিল আছে বক্স আছে আপোনালোকে পাই যাব এটো আহিব মাত্ৰ আপোনালোকক 1,02,000 টকাত আহি যাব আপোনালোকে যদি লব বিচাৰে 1,02,000 টকাত আইফোন 16 Pro পাই যাব তাৰ পিছত আপোনালোকে দেখা পাইছে আইফোন 14 Pro Max ৰ ষ্টক আমাৰ তাত 3 পিস আছে ডিপ পাৰ্পল আছে আৰু গোল্ড আছে এই কে পিস আহিব 70,000 ৰ পৰা 74,000 ৰ ভিতৰত পাই যাব তাৰ পিছত আইফোন 12 Pro Max আহিব আপোনাৰ 42,000 ত আহি যাব 90% ব্যাটাৰী হেলথ 256 GB ইন্ডিয়ান ভেৰিয়েন্ট তাৰ পিছত আহিব 15 Pro Max আপোনাৰ 95,000 ত আহি যাব 95% ব্যাটাৰী হেলথ আছে 95,000 আহি যাব 256 GB আইফোন 16 Plus যত নেকি আপোনাৰ সিমে লগোৱা হোৱা নাই আপোনাৰ আজি সিম লগালে আজিৰ পৰা ওয়াৰেন্টি ষ্টাৰ্ট হ'ব প্লাস আটো আপোনাৰ আমাৰ তাতে দুবাৰ চাৰ্জ দিয়া হৈছে মই দেখা দি আছো দেখা পাইছে আপোনালোকে ইয়াতে 100% ব্যাটাৰী হেলথ আছে সাইকেল কাউন্ট হৈ আছে মাত্ৰ দুবাৰ এটো আপুনি যদি সেকেন্ড হ্যান্ড লৈ আছে কিন্তু নতুনৰ নিচিনা ফিল পাব আপুনি চাৰ্জাৰ নতুন হৈ আছে আপোনাৰ কেবলটো নতুন হৈ আছে মোবাইলটো একদম এটা সিঙ্গেল দেন নাই আৰু হোৱাইট কালাৰত আছে তাৰ পিছত আছে আইফোন 15 Plus আছে আমাৰ তাত 3-4 পিস আছে এই কে পিস পাই যাব আপোনাৰ 52,000 ৰ পৰা 58,000 ৰ ভিতৰত পাই যাব কালাৰ ভেৰিয়েন্ট পাই যাব আপোনালোকে আৰু ব্যাটাৰী হেলথ 92 ৰ পৰা আৰম্ভ কৰি 100% ৰ ব্যাটাৰী হেলথ পাই 16 Plus ৰ প্ৰাইসটো আহিব আপোনাৰ মাত্ৰ 77,000 100% ব্যাটাৰী হেলথ একদম A1 কন্ডিশনত সেকেন্ড হ্যান্ড ফোন তাৰ পিছত আহিব আপোনালোকৰ Samsung ৰ Flip 4 আহিব একদম নতুন হৈ আছে কন্ডিশন দেখা পাইছে এটা সিঙ্গেল দেন নাই এটো আহিব আপোনাৰ মাত্ৰ 35,000 তে পাই যাব মাইছা মোবাইল ষ্টৰৰ ভিডিও চাই আহিলে নতুনত আপোনাৰ 1 লাখ আছিল S23 Ultra আহিব আপোনাৰ 12 to 56 GB 56,000 তে পাই যাব S23 Ultra তাৰ পিছত আছে Samsung ৰ Fold 5 আছে আপোনাৰ 65,000 তে পাই যাব মাইছা মোবাইল ষ্টৰৰ ভিডিও চাই আহিলে তাৰ পিছত আপোনালোকে পাই যাব Samsung ৰ আপোনাৰ Fold 6 মাত্ৰ দুমা হৈছে এটো পাই যাব আপোনালোকে মাত্ৰ 97,000 তে পাই যাব তাৰ পিছত আপোনাৰ ইফালে প্ৰিমিয়াম সিৰিজ খতম কৰি কিনে আমি ইফালে আহিম এন্ড্ৰইডৰ 5G একদম লো কোৱালিটিৰ ফোন ব্লাক কেনেকুৱা কিমান পাৰৰ পৰা পাব আপোনালোকে ইফালে আপোনালোকে পাব মাইছা মোবাইল ষ্টৰত 8,000 আপ টু 8,000 ৰ পৰা 5G ষ্টাৰ্ট হয় কিন্তু নেক্সট ভিডিও যেটো আহিব হেতু আপোনাৰ 7,000 6,500 ৰ পৰা 5G ফোন পাই যাব ইফালে আপোনালোক দেখাই আছো Oppo F23 এটো আহিব আপোনাৰ 13,500 টকাত Samsung ৰ S20 আহিব আপোনাৰ 12,000 কে আহিব S20 FE Samsung ৰ S20 FE আহিব আপোনাৰ মাত্ৰ 15,500 টকাত তাৰ পিছত Samsung ৰ বহুত ৰিকুৱাৰমেন্ট আহি আছিল যে S23 FE লাগে S23 FE লাগে S23 FE আহি গল মাত্ৰ দুমাহ পুৰণা এটো আপুনি সাৰ্ভিস চেণ্টাৰ 10 মাহ ওয়াৰেন্টি পাব আৰু কোনো ধৰণৰ স্ক্ৰেচ এটা নাপাবে আপুনি দেখা পাইছে এটা সিঙ্গেল দেন নাপায় এটো পাই যাব আপুনি মাত্ৰ 23,500 ত মাইছা মোবাইল ষ্টৰৰ ভিডিও চাই আহিলে
তাৰ পিছত আছে আমাৰ তাত S22 নৰ্মেল S22 আছে আমাৰ তাত এটোত আহিব আপোনাৰ 23500 ত S22 পাই যাব এটা সিঙ্গেল ডেন নাই লাইক এ ব্র্যান্ড নিউ কন্ডিশনৰ আছে তাৰ পিছত আছে আপোনাৰ ইফালে Xiaomi 11i Redmi 11i এই দুটা আছে আপোনাৰ কালাৰ ভেৰিয়েন্ট পাই যাব ব্ল্যাকটো আছে এটো পাই যাব আপোনাৰ 10500 কে পাই যাব Vivo V23 আহি যাব আপোনাৰ মাত্ৰ 15500 টকা মাইছা মোবাইল ষ্টৰৰ ভিডিও চাই আহিলে 8GB 128GB কাৰ্ড ডিসপ্লে 15000 টকা আহি যাব তাৰ পিছত আছে Vivo V23 নৰ্মেল আপোনাৰ ফ্ল্যাট ডিসপ্লে ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট ওয়াৰ্কিং কন্ডিশনত আছে আহি যাব এইবিলাক আপোনাৰ মাত্ৰ 14000 টকাত Vivo V23 কালাৰ ওয়াইজ পাই যাব বেলেগ বেলেগ তাৰ পিছত আহিব Vivo V23 Pro আহি যাব আপোনালোকৰ দেখা পাইছে A1 কন্ডিশনত আছে কাৰ্ভ ডিসপ্লে আপুনি পাই যাব মাত্ৰ 15500 টকাত আৰু যদি মাইছা ভিডিও চাই আহে তেতিয়ালে পাই যাব আপুনি যদি মাইছাৰ আপোনাৰ ইনষ্টাগ্ৰাম তো ফলো কৰা আছে যদি আপোনাৰ ইউটিউব চেনেল তো সাবস্ক্ৰাইব কৰা আছে তেতিয়ালে পাই যাব আপুনি মাত্ৰ 15000 টকাত পাই যাব 500 টকা ফ্ল্যাট ডিসকাউন্ট তাৰ পিছত আপোনাৰ Vivo V25 Pro কাৰ্ভ ডিসপ্লে হয় এটো আহিব আপোনাৰ 17000 টকাত Vivo V23 Pro 8GB 128GB কাৰ্ভ ডিসপ্লে ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট ওয়াৰ্কিং আছে তাৰ পিছত এফালে আছে আপোনাৰ 11X MI 11X আহিব আপোনাৰ 11000 টকাত তাৰ পিছত নাথিং আহিব আপোনাৰ 16500 টকাত আহিব নাথিং তাৰ পিছত আছে আপোনাৰ ইফালে কম ৰেঞ্জৰ 5G বিলাক আছে ধেৰ আছে 5G আৰু দিখলৈয়া নকৰো ইফালে আছে আপোনাৰ 4G আপোনাৰ 2000 ৰ পৰা আহি যাব Samsung J2 দেখা পাইছে 2000 ৰ পৰা পাই যাব মাইছা মোবাইল ষ্টৰত Android starting up to আপোনাৰ 30000 ৰ ভিতৰত পাই যাব আৰু Android 4500 টকাত আপোনালোকে যদি ভাবি আছে ভাল ফোন লম বুলি পাই যাব Redmi Note 8 Pro আছে আপোনাৰ 5500 6000 এনেকুৱা আহি যাব তাৰ পিছত Oppo ভেৰিয়েন্ট লব বিচাৰে Oppo A31 আহি যাব একদম A1 কন্ডিশন পাই যাব আপোনালোকে মাত্ৰ 5700 টকাত তাৰ পিছত Redmi 8 পাই যাব আপোনালোকে একদম ফুল ডিসপ্লে পাই যাব মাত্ৰ 4500 টকাত পাই যাব কোনো ধৰণৰ তো আপোনালোকে যদি লাষ্টলৈকে ভিডিওটো চাই আছে এটা পুৰা আপোনালোকৰ কাৰণে এটা স্পেশাল অফাৰ আছে যদি আপোনালোকে ৰখি কাৰণে চাই আছে কাৰণে এটো অফাৰ পাই আছে লাষ্টত চাই আছে ন আপোনালোকে তো এটো দি দিম আপোনালোকক মাত্ৰ 22000 টকাত 22000 টকাত 11 Pro তিনটা ক্যামেৰা একদম ব্র্যান্ড নিউ কন্ডিশনত আছে 22000 টকাত পাই যাব এটো ভিডিও চাই হক আপোনালোকে পাই যাব এটো যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেতিয়াহলে এটা লাইক কৰি দিব এটা মৰম লগা ভাল এটা কমেন্ট কৰি দিব আৰু যদি আমাৰ চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিওক এনেকুৱা ধৰণৰ ভিডিও অফাৰ আহি থাকিব তো আৰু বেছি দেৰি নকৰো আপোনালোকৰ ভিডিওটো এখিনিতে সামৰি মাৰো আৰু এতিয়া ৰাতি বাজি আছে 10:30 তো কালিলৈকে আকৌ লগ পাম নেক্সট ভিডিওত অফাৰ আহি আছে তো জলদি আপোনালোকে ভাল কমেন্ট কৰক আৰু ইনষ্টাগ্ৰামত যেটো আপোনাৰ ইনষ্টাগ্ৰামত মৰম দিছে 50k কৰি দিলে আৰু এতিয়া আপোনালোকে ইউটিউবতো আমাৰ 30000 সাবস্ক্ৰাইব কৰি দিওক সাবস্ক্ৰাইবাৰ্স ফ্যামিলি হৈ যাব তেতিয়াও এটা সেলিব্ৰেট কৰিম আৰু অতি সোনকালে এটা ডাঙৰ গিভআৱে আহি আছে যদিহে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে বাই বাই